নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে দুটা ত্ৰিভুজ সদৃশ হোৱাৰ শৰ্ত তিনিটা আমি আলোচনা কৰিলো। প্ৰথম শৰ্তটো আছিলে কোণ 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 সাদৃশ্য শৰ্ত, ইয়াক এ এ এ সাদৃশ্য শৰ্ত বুলি কোৱা হয়। দ্বিতীয় শৰ্তটো আছিলে বাহু 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 সাদৃশ্য শৰ্ত, ইয়াক এছ 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 সাদৃশ্য শৰ্ত বুলিও কোৱা হয়। আৰু তৃতীয় শৰ্তটো আছিলে বাহু কোণ বাহু সাদৃশ্য শৰ্ত, ইয়াক এছ এ এছ সাদৃশ্য শৰ্ত বুলিও কোৱা হয়। এই প্ৰথম শৰ্তটোৰ মতে এটা ত্ৰিভুজৰ কোণ তিনিটা যদি আন এটা ত্ৰিভুজৰ কোণ তিনিটাৰ সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়। দ্বিতীয় শৰ্তটোৰ মতে এটা ত্ৰিভুজৰ বাহু তিনিটা আন এটা ত্ৰিভুজৰ বাহু তিনিটাৰ যদি সমান অনুপাতত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়। আৰু এই তৃতীয় শৰ্তটোৰ মতে এটা ত্ৰিভুজৰ এটা কোণ যদি আন এটা ত্ৰিভুজৰ কোণ এটাৰ সমান হয় আৰু সেই কোণটো গঠনকাৰী বাহুবিলাক যদি সমান অনুপাতত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয় আৰু ইয়াক এছ এ এছ সাদৃশ্য শৰ্ত বুলিও কোৱা হয়। এতিয়া তোমালোকে এই এক নম্বৰ শৰ্তটো আকৌ এবাৰ চাই লোৱা। এই শৰ্তটো হ'ল কোণ 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 সাদৃশ্য শৰ্ত। এই শৰ্তৰ মতে এটা ত্ৰিভুজৰ কোণ তিনিটা আন এটা ত্ৰিভুজৰ কোণ তিনিটাৰ যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ। কিন্তু এই শৰ্তটো আমি এনেধৰণেও ক'ব পাৰো, মই দুটা ত্ৰিভুজ আঁকি পেলাই তোমালোকক উদাহৰণ দি দেখাই দিওঁ। ধৰি লোৱা এ বি চি এটা ত্ৰিভুজ আৰু ডি ই এফ এটা ত্ৰিভুজ। এই ত্ৰিভুজ দুটাৰ এ কোণটো ধৰি লৈছো 50 ডিগ্ৰী আৰু বি কোণটো 60 ডিগ্ৰী আৰু ডি কোণটো 50 ডিগ্ৰী আৰু ই কোণটো 60 ডিগ্ৰী। এতিয়া তোমালোকে এটা কথা চোৱা যে এই ত্ৰিভুজ দুটাৰ আমি তৃতীয় কোণটো আমি নাজানিলেও আমি ত্ৰিভুজ দুটা সদৃশ বুলি আমি ক'ব পাৰিম। আমি কেনেকৈ ক'ব পাৰিম? ইয়াত আমি উলিয়াই ল'ব পাৰো চি কোণটো, কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে আমি ইয়াৰ পৰা চি কোণটো যদি উলিয়াও তেতিয়াহ'লে 180 ডিগ্ৰীৰ পৰা আমি এ কোণ আৰু বি কোণৰ সমষ্টিটো আমি বিয়োগ কৰি দিলেই হ'ব। 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী, 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী ইজ ইকুৱেল টু 70 ডিগ্ৰী। ঠিক একেদৰে এই ত্ৰিভুজটোৰ ক্ষেত্ৰতো আমি যদি এফ কোণটো উলিয়াও তেতিয়াহ'লে 180 ডিগ্ৰী মাইনাছ 50 আৰু 60 ডিগ্ৰী কিমান হ'ব? 110 ডিগ্ৰী, এইটো হ'ব 70 ডিগ্ৰী। তাৰমানে তৃতীয় কোণটো কি হ'ব? ইয়াত সমান হ'ব। গতিকে আমি এই ধৰণে ক'ব পাৰো যে এটা ত্ৰিভুজৰ দুটা কোণ যদি অন্য এটা ত্ৰিভুজৰ দুটা কোণৰ সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়। গতিকে আমি কোণ 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 সাদৃশ্য শৰ্তটো আমি কোণ কোণ সাদৃশ্য শৰ্ত বুলিও ক'ব পাৰো। এতিয়া আমি এই শৰ্তবিলাক ব্যৱহাৰ কৰি আমি কিছুমান উদাহৰণ কৰিম। এতিয়া তোমালোকে চোৱা, যদি পি কিউ সমান্তৰাল আৰ এছ হয় তেন্তে প্ৰমাণ কৰা যে ত্ৰিভুজ পি অ' কিউ আৰু ত্ৰিভুজ এছ অ' আৰ সদৃশ। তাৰমানে ইয়াতে দিয়া আছে পি কিউ আৰু আৰ এছ সমান্তৰাল আৰু প্ৰমাণ কৰিব লাগে যে পি অ' কিউ ত্ৰিভুজ আৰু এছ অ' আৰ ত্ৰিভুজ সদৃশ। এতিয়া আমি চাওঁ কি দিয়া আছে। পি কিউ আৰু আৰ এছ সমান্তৰাল বুলি দিয়া আছে। পি কিউ আৰু আৰ এছ যদি সমান্তৰাল হয় তেতিয়াহ'লে পি কোণটো এছ কোণৰ সমান হ'ব, কিয়নো ইহঁত একান্তৰ কোণ। পি কোণ আৰু এছ কোণ সমান, একান্তৰ কোণ। আকৌ একেদৰে কিউ কোণটো আৰ কোণৰ সমান হ'ব। কিউ কোণ আৰু আৰ কোণো একান্তৰ কোণ। আকৌ তোমালোকে চোৱা, পি অ' কিউ কোণ আৰু এছ অ' আৰ কোণ দুটা সমান হ'ব, কিয়নো এই কোণ দুটা বিপ্ৰতীক কোণ। পি অ' কিউ কোণ আৰু এছ অ' আৰ কোণ বিপ্ৰতীক কোণ। এতিয়া আমি কি পালো? পি অ' কিউ ত্ৰিভুজৰ কোণ তিনিটা এছ অ' আৰ ত্ৰিভুজৰ অনুৰূপ কোণ তিনিটাৰ সমান। গতিকে ত্ৰিভুজ দুটা সদৃশ হ'ব। ট্ৰাইংগল পি অ' কিউ আৰু ট্ৰাইংগল এছ অ' আৰ সদৃশ। কোণ 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 সাদৃশ্য শৰ্ত।
আমাক এই ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰিব দিছিল গতিকে আমি এই ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰিলো আমি কেনেকৈ প্ৰমাণ কৰিলো ইয়াত দিয়া আছে PQ আৰু RS সমান্তৰাল PQ আৰু RS যদি সমান্তৰাল হয় তেতিয়াহলে এই কোণটোৱে সমান হ'ব কাৰণ ইহত একান্তৰ কোণ PQ আৰু RS এই সমান্তৰাল ৰেখা দুডালক PS এ কাটিছে গতিকে P কোণ আৰু S কোণ সমান হ'ব ঠিক একেদৰে PQ আৰু RS সমান্তৰাল ৰেখা দুডালক QR এ কাটিছে গতিকে Q কোণটো আৰু R কোণটো সমান হ'ব আকৌ POQ কোণ এই কোণটো SOR কোণৰ সমান কিয়নো ইহত বিপ্ৰতীপ কোণ গতিকে আমি কি পালো কোণ সাদৃশ্য চৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ আৰু সেইটোকে আমাক প্ৰমাণ কৰিব দিছিলে এতিয়া এই প্ৰমাণটো হৈ গৈছে ইয়াৰ পিছত তোমালোকে আৰু এটা উদাহৰণ মই কৈ দিছো সেই উদাহৰণটো তোমালোকে চাই লোৱা চিত্ৰটো চোৱা আৰু তাৰ সহায়ত P কোণ নিৰ্ণয় কৰা ইয়াতে দুটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজ দুটা ABC আৰু PQR এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত A কোণটো দিয়া আছে B কোণটো দিয়া আছে ইয়াত এটা কোণৰ মান দিয়া নাই আৰু ABC ত্ৰিভুজটোৰ ক্ষেত্ৰত AB দিয়া আছে 3.8 একক BC দিয়া আছে 6 একক আৰু AC ৰ মান দিয়া আছে 3√3 একক এই ত্ৰিভুজটোৰ ক্ষেত্ৰটো দিয়া আছে PQ ৰ মান দিয়া আছে 12 একক QR ৰ মান দিয়া আছে 7.6 একক আৰু RP ৰ মান দিয়া আছে 6√3 একক এতিয়া এই দুইটা ত্ৰিভুজ আমি পৰ্যবেক্ষণ কৰি আমি P কোণটো নিৰ্ণয় কৰিব লাগে এতিয়া আমি চাওঁ ABC ত্ৰিভুজ আৰু PQR ৰ পৰা পাওঁ AB by RQ is equal to 3.8 RQ কিমান 7.6 is equal to half BC by QP is equal to 6/12 is equal to half ইয়াৰ পিছত CA by PR CA কিমান দিয়া আছে 3√3 আৰু PR দিয়া আছে 6√3 এতিয়া আমি কিমান পালো হাফ পালো এতিয়া আমি কি পালো বাৰু AB by RQ is equal to BC by QP is equal to CA by PR যেহেতু এই ত্ৰিভুজ দুটাৰ বাহুবিলাক সমান অনুপাতত আছে গতিকে ত্ৰিভুজ দুটা সদৃশ ABC আৰু RQP সদৃশ এটো হল বাহু সাদৃশ্য শৰ্ত SSS সাদৃশ্য শৰ্ত এতিয়া তোমালোকে ABC ত্ৰিভুজ আৰু RQP এই ত্ৰিভুজ দুটাৰ শীৰ্ষবিন্দু ক্ৰমটো ভুল নকৰিবা যেহেতু ABC আৰু RQP ত্ৰিভুজ দুটা সদৃশ গতিকে আমি পাওঁ A কোণটো R কোণৰ সমান B কোণটো Q কোণৰ সমান আৰু C কোণটো P কোণৰ সমান এতিয়া আমাক নিৰ্ণয় কৰিব দিছে P কোণটো আৰু P কোণটো যেহেতু C কোণৰ সমান গতিকে আমি C কোণটো নিৰ্ণয় কৰি ললেই হ'ব এতিয়া ABC ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা C কোণ সমান 180 ডিগ্ৰী মাইনাস A কোণ প্লাস B কোণ কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী 180 ডিগ্ৰী মাইনাস A কোণটো কিমান দিয়া আছে 80 ডিগ্ৰী প্লাস B কোণটো দিয়া আছে 60 ডিগ্ৰী is equal to 180 degree minus 140 degree is equal to 40 degree গতিকে আমি কি পাওঁ P কোণ is equal to 40 degree এতিয়া আমি আৰু এটা উদাহৰণ চাওঁ কোৱেশ্চনটো চাই লোৱা চিত্ৰত OA into OB is equal to OC into OD দেখুৱা যে angle A is equal to angle C এই কোণটোৱে সমান বুলি প্ৰমাণ কৰিব লাগে আৰু angle B is equal to angle D এই কোণটোৱে সমান বুলি প্ৰমাণ কৰিব দিছে এতিয়া আমি সমাধানটো কৰো
আমাক কি দিয়া আছে বাৰু OA into OB is equal to OC into OD তেতিয়াহলে আমি ইয়াৰ পৰা পাম OA by OC is equal to OD by OB এটো মই দিলো নাম্বাৰ 1 আকৌ আমি এটা কথা পাও AOD কোণটো COB কোণৰ সমান কিয়নো এই কোণ দুটা বিপৰীত কোণ AOD কোণ আৰু COB কোণ সমান সমান কাৰণ বিপৰীত কোণ এটো মই নাম্বাৰ 2 দিও এতিয়া 1 আৰু 2 টো তোমালোকে মনোযোগে চোৱা ইয়াতে আমি কি পাইছো OA by OC is equal to OD by OB এই ত্ৰিভুজ দুটাৰ দুজোৰ বাহু সমান অনুপাতত আছে আকৌ সেই বাহু দুজোৰৰ মধ্যবৰ্তী কোণ AOD আৰু COB এই কোণ দুটা সমান সমান গতিকে কি হ'ব AOD ত্ৰিভুজ আৰু COB ত্ৰিভুজ দুটা সদৃশ 1 আৰু 2 ৰ পৰা পাও AOD আৰু COB সদৃশ এটো হ'ব SAS সাদৃশ্য শৰ্ত এতিয়া ত্ৰিভুজ দুটা যেহেতু সদৃশ গতিকে আমি পাম A কোণটো C কোণৰ সমান আৰু D কোণটো B কোণৰ সমান angle A is equal to angle C আৰু angle D is equal to angle B অৰ্থাৎ angle A is equal to angle C angle B is equal to angle D প্ৰমাণটো হৈ গৈছে ছাত্ৰ ছাত্ৰীসকল আমি তিনিটা উদাহৰণ কৰি দেখালো পৰৱৰ্তী পাঠদানত আমি অনুশীলনী কৰিম আমি পৰৱৰ্তী পাঠদানত অনুশীলনী 6.3 টো আমি আৰম্ভ কৰিম আজি পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ